আকৌ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাবাসীৰ ওপৰত জাপি দিব খুজিছে এক জনবিৰোধী সিদ্ধান্ত। এটা মানুহক কেৱল দেখাবৰ বাবে এটা টেণ্ডাৰ নটিচ বাহিৰ কৰি গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া তেওঁ বুলি ক'ব খুজিছে। আচলতে পূৰ্বৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠ এজন ঠিকাদাৰৰ হাতত ইতিমধ্যে কাজিৰঙাৰ ঐতিহাসিক বনানী বনশ্ৰী কুঞ্জবনকে আদি কৰি 8খনকৈ চৰকাৰী অতিথিশালাক তেওঁ একেবাৰে বিকৃতি কৰি দিব খুজিছে, ব্যক্তিগত কোম্পানীৰ হাতলৈ দি দিব খুজিছে। এইটো হঠকাৰী সিদ্ধান্তক আমি স্থানীয় কাজিৰঙা তথা দাঁতিকাষৰীয়া কোনো জনসাধাৰণে আমি আচলতে এইটো মানি ল'ব নোৱাৰোঁ। যদি আমি এটা কথাই কওঁ যে চৰকাৰখন যদি চলাব পৰা নাই, যদি পৰ্যটন মন্ত্ৰীয়ে যদি পৰ্যটন বিভাগ চলাব পৰা নাই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি এই মন্ত্ৰিত্ব যদি ৰক্ষা কৰিব পৰা নাই, নিজৰ চৰকাৰীভাৱে যদি পৰিচালনা কৰাৰ ব্যৰ্থ হৈছে, তেওঁলোকে পদত্যাগ কৰক। কাৰণ কাজিৰঙাবাসী, কাজিৰঙাৰ ঐতিহ্যমণ্ডিতবাসী, কাজিৰঙাৰ ঐতিহাসিক সাংস্কৃতিবান সম্ভ্ৰান্ত এক সাংস্কৃতিক জাতি এটা ইতিমধ্যে নিৰ্মিত হৈছে। সেই কাজিৰঙাৰ মানুহে অতিথিপৰায়ণ এটা সাংস্কৃতিক সম্প্ৰদায়লৈ ৰূপান্তৰ হৈছে। গতিকে আমি কমিউনিটি বেছ আমি অৰ্গেনাইজ কৰি সেই অতিথিশালাখিনি আমি নিজে চম্ভালি ল'ম। তেওঁলোক পদত্যাগ কৰক, তেওঁলোকে জনগণলৈ এৰি দিয়ক। জনগণৰ ৰায় নোলোৱাকৈ তেওঁলোকে কেৱল এটা অফিচিয়েল ভিতৰ প্ৰক্ৰিয়াৰে তেওঁলোকে টেণ্ডাৰটো কেৱল দেখুৱাই জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠ ঠিকাদাৰক দিয়াৰ কুচকাৱাজ আমি নজনা নহয়। প্ৰয়োজন হ'লে ইয়াৰ সকলো ভিতৰুৱা কথা উন্মুখ কৰিবলৈ আমি বাধ্য হ'ম। গতিকে আমি কৈছোঁ এই হঠকাৰী সিদ্ধান্তৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পূৰ্বৰ পৰ্যটন মন্ত্ৰী আৰু এতিয়া দম্ভালি মাৰি ফুৰা জয়ন্ত মল্ল বৰুৱাকো এই সিদ্ধান্তৰ পৰা আঁতৰি থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু সাম্প্ৰতিক সময়ত এতিয়া ৰঞ্জিত দাস ডাঙৰীয়াক পৰ্যটন মন্ত্ৰী তেওঁক আচলতে গছৰ মূঢ়াৰ দৰে বহুৱাই ৰাখি সিদ্ধান্ত জয়ন্ত মল্ল আৰু হিমন্তৰ মতে চলাই ৰখাৰ আচলতে প্ৰক্ৰিয়াত তেওঁক পৰ্যটন মন্ত্ৰী পাতিছে। আৰু মই কৈছোঁ যদি অপবাদৰ সন্মুখীন হ'বলৈ মন নাই ৰঞ্জিত দাস ডাঙৰীয়াই, মাতক তেওঁৰ পৰ্যটন মন্ত্ৰীৰ গৰিমা অক্ষত ৰাখক। আৰু কাজিৰঙা যিসমূহ আচলতে পৰ্যটন ক্ষেত্ৰৰ ঐতিহাসিক তাৰ গোটেই বাণিজ্যিকীকৰণৰ ক্ষেত্ৰত, কাজিৰঙাৰ পৰ্যটনৰ ক্ষেত্ৰত যি জনসাধাৰণক প্ৰেক্টিছৰ কাৰণে প্ৰথম মুখ মেলি উলিয়াই দিছিল, সেইটো আছিলে সেই বনানী কুঞ্জবন, এই বনশ্ৰী, এই অতিথিশালাসমূহ। গতিকে আৰু তাত ভাৰতবৰ্ষৰ প্ৰসিদ্ধ ঐতিহ্যমণ্ডিত ব্যক্তি, বৰেণ্য ব্যক্তিসকল তাত সেই বাস কৰিছিল। তাত যেতিয়া কাজিৰঙালৈ আহিছিল তাত কটাইছিল। বিশ্ববিস্তৃত বহু ব্যক্তিয়ে তাত সেই পৰ্যটন ক্ষেত্ৰত সেই অতিথিশালাত কটাইছিল। গতিকে এইটো সংৰক্ষণযোগ্য এটা অতিথিশালাক তেওঁলোকে আচলতে ধূলিচ্ছাত কৰাৰ যি প্ৰৱণতা, এই আচলতে ঐতিহ্য বিৰোধী এটা কাৰ্যকলাপত লিপ্ত হোৱাৰ বিৰুদ্ধে আমাৰ কাজিৰঙাৰ সচেতন নাগৰিকে কেতিয়াও সহ্য নকৰে। আমি কৈছোঁৱে তেখেতসকলে পদত্যাগ কৰক, ৰাইজৰ হাতলৈ এৰি দিয়ক। আমাৰ কাজিৰঙাবাসী ৰাইজে তাক সমবায় ভিত্তিক কোঅপাৰেটিভ ভিত্তিত সেই অতিথিশালাসমূহক পৰিচালনা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আপোনালোকে পদত্যাগ কৰক। আমি দৰকাৰ হ'লে সমগ্ৰ গোটেই ব্যৱস্থা জনগণে এইটো সুৰক্ষিত কৰিব। কিন্তু আপোনালোকে যদি সুৰক্ষা দিবৰ কাৰণে মন্ত্ৰী পাতিছোঁ, সুৰক্ষা দিবৰ কাৰণে মুখ্যমন্ত্ৰী পাতিছোঁ, কিন্তু আপোনালোকে এফালৰ পৰা সম্পদ বিক্ৰী কৰি গৈ আছে ব্যক্তিগত কোম্পানীৰ হাতলৈ। ব্যক্তিগত যদি কোম্পানীৰ হাতলৈ যদি দিয়ে থাকিব লাগে, আমাৰ মন্ত্ৰী কিয় লাগে আৰু চৰকাৰ কিয় লাগে? এই দ্বন্দ্বত আমাক বুজাই তুলিব লাগিব। আমি অনুগ্ৰহ কৰি কৈছোঁ সকলো অসমৰ ঐতিহ্যপ্ৰেমী ৰাইজক, প্ৰকৃতিপ্ৰেমী ৰাইজক এই বিষয়ে মাত মাতিবলৈ কাৰণে কৈছোঁ। ইতিমধ্যে কাজিৰঙাৰ সচেতন নাগৰিক তথা স্থানীয় নাগৰিকে ইতিমধ্যে ইয়াৰ সম্পৰ্কে আচলতে এটা সাংঘাতিকভাৱে ভিতৰত এটা গুজব উঠি আছে যে যিকোনো মুহূৰ্তত আমি ইয়াৰ সম্পৰ্কে এটা সুস্থাৰ হ'বলৈ বাধ্য হ'ম। আৰু প্ৰতিৰোধ সংগ্ৰামৰ কাৰণে যিমান স্তৰলৈ যাব লাগে, আৰু আমি ইয়াক প্ৰয়োজন হ'লে প্ৰতিৰোধৰ বাবে, ইয়াক সুৰক্ষাৰ কাৰণে আইনী নীতিগত কাৰণত যি পৰ্যায়লৈ যাব লাগে জনসাধাৰণ যাবলৈ সাজু থকা বুলি আমি ইতিমধ্যে ইংগিত আপোনালোকক প্ৰকাশ কৰিছোঁ সংবাদ মাধ্যমৰ যোগেদি।